নমস্কাৰ ষ্টুডিঅ'ত মই পলিয়াৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা বিশেষ খবৰ হলনি হ'ব ৰাজ্যৰ ৰাজনীতি 2025 চনটো হ'ব কংগ্ৰেছৰ বাবে অতিকৈ ভাল চন আৰু 2025ত হ'ব কংগ্ৰেছৰ উত্থান 2025 চনটো কংগ্ৰেছৰ বাবে খুবেই ভাল ভাগ্যৰ চকৰি ঘূৰিব এবাৰ 2025 চনটোত ভাগ্যৰ চকৰি ঘূৰিব কংগ্ৰেছৰ কেৱল মাত্ৰ জুনলৈকেহে অৰ্থাৎ 2025 চনৰ জুনলৈকেহে বেয়া দিন চলিব কংগ্ৰেছৰ আৰু জুনৰ পাছতে ভাল দিন চলিব কংগ্ৰেছৰ আৰু জুনলৈকে অন্তকণ্ডল চলি থাকিব কংগ্ৰেছৰ ভিতৰ চৰাত আৰু জুনৰ পাছত কিছু হাম কাটিব কংগ্ৰেছৰ অন্তকণ্ডল ভূপেন বৰা আৰু গৌৰৱ গগৈৰ ভাগ্যৰ চক্ৰও ভাল এইবাৰ 2025 চনত ভূপেন বৰা গৌৰৱ গগৈ এইবাৰ ভাগ্যৰ চকৰি ঘূৰিব প্ৰকাশ পালে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা আৰু কংগ্ৰেছলৈ ভাল খবৰ দিলে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই আৰু হলনি হ'বলৈ গৈ আছে ৰাজ্যৰ ৰাজনীতি কিয়নো 2025 চনটো হ'ব কংগ্ৰেছৰ বাবে অতিকৈ ভাল চন 2025ত হ'ব কংগ্ৰেছৰ উত্থান আৰু 2025 চনটো কংগ্ৰেছৰ বাবে অতিকৈ ভাল হ'ব ভাগ্যৰ চকৰি ঘূৰিব কংগ্ৰেছৰ আৰু কেৱল মাত্ৰ জুনলৈকেহে বেয়া দিন যাব কংগ্ৰেছৰ জুনৰ পাছতেই ভাল দিন আৰম্ভ হ'ব অৰ্থাৎ 2025 চনৰ চলিত বছৰৰ জুন মাহৰ পাছতে কংগ্ৰেছৰ ভাল দিন চলিব আৰু জুনলৈকে অন্তকণ্ডল চলি থাকিব কংগ্ৰেছৰ ভিতৰ চৰাত আৰু জুনৰ পাছত কিছু হাম কাটিব কংগ্ৰেছৰ অন্তকণ্ডল আৰু ভূপেন বৰা গৌৰৱ গগৈৰ ভাগ্য চক্ৰও ভাল এইবাৰ প্ৰকাশ পাইছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা আৰু কংগ্ৰেছলৈ ভাল খবৰ দিলে এই কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই কিয়নো 2025 চনটো কংগ্ৰেছৰ বাবে অতিকৈ ভাল চন হ'বলৈ গৈ আছে ভাগ্যৰ চকৰি ঘূৰিব 2025 চনটোত কংগ্ৰেছৰ আৰু কেৱল মাত্ৰ জুনলৈকেহে বেয়া দিন চলিব বুলি কৈছে এই পঞ্জিকাই অৰ্থাৎ কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ মতে কেৱল মাত্ৰ 2025 চনৰ অৰ্থাৎ চলিত বৰ্ষৰ জুন মাহলৈকে বেয়া দিন চলিব কংগ্ৰেছৰ তাৰ পাছতেই জুনৰ পাছতেই ভাল দিন চলিবলৈ গৈ আছে কংগ্ৰেছৰ অৰ্থাৎ 2025 চনটো কংগ্ৰেছৰ বাবে অতিকৈ ভাল চন হ'বলৈ গৈ আছে ভাল বছৰ হ'বলৈ গৈ আছে আৰু পঞ্জিকাখনৰ অনুসৰি জুনলৈকে অন্তকণ্ডল চলি থাকিব কংগ্ৰেছৰ ভিতৰ চৰাত আৰু জুনৰ পাছত কিছু হাম কাটিব কংগ্ৰেছৰ অন্তকণ্ডল আৰু কোৱা হৈছে যে পঞ্জিকাখনৰ মতে ভূপেন বৰা গৌৰৱ গগৈৰ ভাগ্য চক্ৰ ভাল হ'ব এবাৰ প্ৰকাশ পালে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা আৰু কংগ্ৰেছলৈ এই পূৰ্ণাংগ কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই ভাল খবৰটো কঢ়িয়াই আনিছে কিয়নো ৰাজ্যৰ ৰাজনীতি সলনি হ'বলৈ গৈ আছে এই পঞ্জিকাৰ অনুসৰি 2025 চনত হ'ব কংগ্ৰেছৰ উত্থান আৰু 2025 চনটো কংগ্ৰেছৰ বাবে খুবেই ভাল বছৰ হ'বলৈ গৈ আছে আৰু ভাগ্যৰ চকৰি ঘূৰিব 2025ত 2025 চনটো খুবেই ভাল হ'বলৈ গৈ আছে কংগ্ৰেছ চৰকাৰৰ বাবে আৰু ভাগ্যৰ চকৰি ঘূৰিব 2025ত কংগ্ৰেছ চৰকাৰৰ আৰু প্ৰকাশ পাইছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা আৰু কংগ্ৰেছলৈ ভাল খবৰটো দিছে এই কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ মানে জুনৰ আগলৈকে অন্তকণ্ডল হৈ থাকিব আগলৈকে অন্তদণ্ডটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান পাব টান দেখা যাব নামাকৰণ হিচাপে যিটো ৰাখি আমি পাইছোঁ সেই ৰাখিটো ভূপেন বৰাৰ হ'ল ধনুৰাশি বুলি পাইছোঁ গতিকে ধনুৰাশি লৰ্ড হ'ল বৃহস্পতি সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহা তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ মানে জুনৰ আগলৈকে অন্তকণ্ডল হৈ থাকিব আগলৈকে অন্তদণ্ডটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান পাব টান দেখা যাব নামাকৰণ হিচাপে যিটো ৰাখি আমি পাইছোঁ সেই ৰাখিটো ভূপেন বৰাৰ হ'ল ধনুৰাশি বুলি পাইছোঁ গতিকে ধনুৰাশি লৰ্ড হ'ল বৃহস্পতি সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহা
তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই, কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ। মানে জুনৰ আগলৈকে আগলৈকে অন্তৰ্দ্বন্দ্বটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান দেখা যাব। নামাকৰণ হিচাপে যিটো ৰাখি আমি পাইছোঁ সেই ৰাখিটো ভূপেন বৰাৰ হ'ল ধনু ৰাখি বুলি পাইছোঁ। গতিকে ধনুৰাশি লৰ্ড হ'ল বৃহস্পতি, সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল, কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহাটো তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই, কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ। মানে জুনৰ আগলৈকে অন্তৰ্দ্বন্দ্বটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান দেখা যাব। নামাকৰণ হিচাপে যিটো ৰাখি আমি পাইছোঁ সেই ৰাখিটো ভূপেন বৰাৰ হ'ল ধনু ৰাখি বুলি পাইছোঁ। গতিকে ধনুৰাশি লৰ্ড হ'ল বৃহস্পতি, সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল, কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহাটো তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই, কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ। মানে জুনৰ আগলৈকে অন্তৰ্দ্বন্দ্বটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান দেখা যাব। নামাকৰণ হিচাপে যিটো ৰাখি আমি পাইছোঁ সেই ৰাখিটো ভূপেন বৰাৰ হ'ল ধনু ৰাখি বুলি পাইছোঁ। গতিকে ধনুৰাশি লৰ্ড হ'ল বৃহস্পতি, সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল, কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহাটো তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই, কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাওঁ। মানে জুনৰ আগলৈকে অন্তৰ্দ্বন্দ্বটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও